হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক আটাইকে নুৰুল আলম নাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টি ইণ্ডিয়ান পলিটি বা ভাৰতীয় ৰাজনীতি সম্পৰ্কে 20টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। আৰু এইটো এটি নতুন জিকে চিৰিজ হয়। যিসকল বন্ধু বান্ধৱী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম ADR 3ৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টি বিশেষভাৱে গুৰুত্বপূৰ্ণ। আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। আপোনালোকে নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আপোনালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন, হু ইজ দ্য প্ৰিজাইডিং অফিচাৰ অফ ৰাজ্যসভা? ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে? ইয়াত বিকল্প দিছে প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ এণ্ড স্পীকাৰ অফ দ্য লোকসভা। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে ভাইচ প্ৰেচিডেণ্ট। যিদৰে লোকসভাৰ কাম কাজখিনি লোকসভাৰ অধ্যক্ষ বা স্পীকাৰ অফ দ্য লোকসভা তেখেতে চোৱা চিতা কৰে, ৰাজ্যসভাৰ যিখিনি অধিৱেশন হয় সেই কাম কাজখিনি ভাৰতৰ উপ ৰাষ্ট্ৰপতি বা ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই চোৱা চিতা কৰে আৰু তেখেতে সেই কামসমূহত সভাপতিত্ব কৰে। সেইবাবে ভাৰতৰ উপ ৰাষ্ট্ৰপতিক কোৱা হয় এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা। আৰু এই প্ৰশ্নটো বহুত বেছিকৈ দিয়া দেখা যায়। প্ৰশ্নত সুধিব হু ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ পদেন সভাপতি কোন? মানে যিজন উপ ৰাষ্ট্ৰপতি তেওঁ ৰাজ্যসভাৰ সভাপতি হ'ব। গতিকে সেয়া হৈছে আমাৰ প্ৰশ্নটি। হু কণ্ডাক্টছ ইলেকশ্যনছ ইন ইণ্ডিয়া? ভাৰতত কোনে নিৰ্বাচন পৰিচালনা বা অনুষ্ঠিত কৰে? লোকসভা, উচ্চতম ন্যায়ালয়, ৰাষ্ট্ৰপতি আৰু নিৰ্বাচন আয়োগ। ইয়াৰ শুদ্ধ বিকল্প হ'ব নিৰ্বাচন আয়োগ। ইলেকশ্যন কমিশ্যন যি আছে, এই নিৰ্বাচন আয়োগে ভাৰতৰ নিৰ্বাচনসমূহ পৰিচালনা কৰে। আৰু এই ইলেকশ্যন কমিশ্যনে বিভিন্ন ৰাজনৈতিক দলসমূহক তেওঁলোকৰ যিটো প্ৰতীক চিহ্ন দিব লাগে, ভোটাৰ তালিকা প্ৰস্তুত কৰা, কোনোবা ঠাইত নিৰ্বাচন অনুষ্ঠিত সেই বিষয়ে তাৰ যিটো মডেল কোড অফ কণ্ডাক্ট সেইখিনি ঘোষণা কৰা, দিন তাৰিখ ঘোষণা কৰা, আটাইবোৰ নিৰ্বাচন সংক্ৰান্তীয় প্ৰতিটো বিষয় ইলেকশ্যন কমিশ্যন বা নিৰ্বাচন আয়োগে চোৱা চিতা কৰে বা নিয়ন্ত্ৰণ কৰে। এই ইলেকশ্যন কমিশ্যন সম্পৰ্কে আৰু কেইটামান কথা জানি লওঁ। ভাৰতৰ যিটো ইলেকশ্যন কমিশ্যন এয়া 1950 চনৰ 25 জানুৱাৰী তাৰিখে স্থাপন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লী। ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন আৰু বৰ্তমান যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ তেখেতৰ নাম হৈছে জ্ঞানেশ কুমাৰ। ভাৰতত প্ৰতি বছৰে 25 জানুৱাৰী দিনটো, যিহেতু 1950 চনৰ 25 জানুৱাৰী তাৰিখে এই নিৰ্বাচন আয়োগ স্থাপন হৈছিল, সেইবাবে প্ৰতি বছৰে 25 জানুৱাৰী দিনটো নেশ্যনেল ভোটাৰ্ছ ডে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। আৰু অসমৰ পৰা চিফ ইলেকশ্যন কমিশ্যন হোৱা ব্যক্তি মাত্ৰ এতিয়ালৈকে এজনে আছে, তেখেত হৈছে হৰি শংকৰ ব্ৰহ্ম। গতিকে ইয়াৰ পৰাও কেতিয়াবা প্ৰশ্ন দিয়া দেখা যায়, আপোনালোকে কাইণ্ডলি এইখিনি নোট ডাউন কৰি ল'ব। পৰৱৰ্তী প্ৰশ্ন, হুৱেন ৱাজ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্টেড? ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 26 নৱেম্বৰ 1949। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল। অন্য কেইটামান দৰকাৰী কথা আমি ইয়াত জানি লওঁ যে এই ভাৰতৰ সংবিধানখন হৈছে পৃথিৱীৰ দীৰ্ঘতম লিখিত সংবিধান। এই সংবিধান প্ৰস্তুত কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লৈছিল। আৰু ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল বা বলবৎ কৰা হৈছিল 26 জানুৱাৰী 1950। আৰু 26 জানুৱাৰী দিনটো ভাৰতৰ ৰিপাব্লিক ডে বা গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ যিটো সংবিধান হয়, এই সংবিধানৰ যিটো ড্ৰাফটিং কমিটি আছিল, খচৰা সমিতি, তাৰ অধ্যক্ষ আছিল ডক্টৰ BR আম্বেদকাৰ। আৰু এইগৰাকী ব্যক্তিক ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও জনা যায়। ভাৰতৰ সংবিধানৰ পিতৃ বুলি ক'লে ডক্টৰ BR আম্বেদকাৰকে বুজায়। পৰৱৰ্তী প্ৰশ্ন, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ? ভাৰতৰ সংবিধানখনৰ কোনটো খণ্ড মৌলিক অধিকাৰৰ সৈতে জড়িত? ইয়াত দি আছে পাৰ্ট 2, 3, 4 and 5। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পাৰ্ট 3। ভাৰতৰ সংবিধানৰ 3 নম্বৰ খণ্ডত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। আমি নিশ্চয় সকলো জানো যে ভাৰতৰ যিখিনি মৌলিক অধিকাৰৰ ধাৰণাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে। এই বিষয়ে আৰু কিছু কথা জানি লওঁ। পাৰ্ট 3 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ইয়াত কি আছে ফাণ্ডামেণ্টেল ৰাইটছ। আৰু ইয়াৰ যদি কোৱা হয় কোন কোন আৰ্টিকল আছে, আৰ্টিকল 12 to 35 এইখিনি ফাণ্ডামেণ্টেল ৰাইটছৰ লগত জড়িত। আৰু ভাৰতৰ সংবিধান যেতিয়া গৃহীত হৈছিল
কাৰ্যকৰী প্ৰথম অৱস্থাত ভাৰতৰ নাগৰিকৰ বাবে 7টা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছিল আৰু বৰ্তমান সময়ত এই অধিকাৰৰ সংখ্যা 6টা। দেয়াৰ আৰ 6 ফাণ্ডামেণ্টেল ৰাইটছ এট প্ৰেজেণ্ট টাইম। যেতিয়া সংবিধান গৃহীত হৈছিল, প্ৰথমতে বলবৎ হৈছিল, তেতিয়া ৰাইট টু প্ৰপাৰ্টি ই এটা মৌলিক অধিকাৰ আছিল। বৰ্তমান সময়ত ই এটা লিগেল ৰাইট হয় আৰু ইয়াক বৰ্তমান আৰ্টিকল 300A ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। 1978ত 44th এমেণ্ডমেণ্টৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। বৰ্তমান যিকেইটা মৌলিক অধিকাৰ আমাক দিয়া আছে সেইকেইটা হৈছে ৰাইট টু ইকুৱেলিটি, সমতাৰ অধিকাৰ, আৰ্টিকল 14 to 18ত আছে। ৰাইট টু ফ্ৰীডম, স্বাধীনতাৰ অধিকাৰ, 19ৰ পৰা 22 আৰ্টিকলত আছে। ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, শোষণৰ বিৰুদ্ধে অধিকাৰ, 23 and 24। ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, 25ৰ পৰা 28 আৰ্টিকলৰ ভিতৰত আছে। কালচাৰেল এণ্ড এডুকেশ্যন ৰাইটছ, 29 and 30, আৰু ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ, আৰ্টিকল 32। আৰু এই যিটো আৰ্টিকল আছে 32, ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ, ইয়াক ডক্টৰ B.R. আম্বেদকাৰে ভাৰতৰ সংবিধানৰ আত্মা, চৌল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি অভিহিত কৰিছে। পৰৱৰ্তী প্ৰশ্ন। দ্য প্ৰিএম্বল ডিক্লেয়াৰ্ছ ইণ্ডিয়া টু বি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক কি বুলি বৰ্ণনা কৰা হৈছে? এইটো বৰ্ণনা হ'ব লাগিছিল ইউনাইটেড ষ্টেট, এককেন্দ্ৰীয় ৰাষ্ট্ৰ, ফেডাৰেল ষ্টেট, যুক্তৰাষ্ট্ৰ, ইউনিয়ন অফ ষ্টেটছ, ৰাজ্যসমূহৰ সংঘ, নান অফ দিজ, ওপৰৰ এটাও নহয়। ইয়াৰে অপশ্যন চি যিটো দিয়া আছে, ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছে এই প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ হিচাপে ঘোষণা কৰা হৈছে আৰু এই কথাখিনি ভাৰতৰ সংবিধানৰ 1 নং অনুচ্ছেদত উল্লেখ আছে, আৰ্টিকল 1 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমি নিশ্চয় সকলো জানো যে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ যদি গৃহভূমি বুলি কোৱা হয় তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰক বুজায়, কিন্তু ভাৰতৰ সংবিধানখনত যদি যুক্তৰাষ্ট্ৰীয় কিছু বৈশিষ্ট্য আছে, ভাৰতে কানাডাৰ যুক্তৰাষ্ট্ৰীয় যিটো বৈশিষ্ট্য সেইখিনিহে গ্ৰহণ কৰিছে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা সেই মডেল ফ'ল' কৰা নাই। পৰৱৰ্তী প্ৰশ্ন। কুৱেশ্যন নম্বৰ 6, হু ডিচাইডছ ৱেডাৰ বিল ইজ মানি বিল অৰ নট? এটি বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় সেয়া কোনে সিদ্ধান্ত লয়? বিকল্প দিছে স্পীকাৰ অফ দ্য লোকসভা, ৰাজ্যসভা, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এণ্ড ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াৰে অপশ্যন এ আমাৰ যিটো দি আছে, লোকসভাৰ অধ্যক্ষই এটা বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় সেয়া সিদ্ধান্ত লয়। আৰু কেতিয়াবা প্ৰশ্ন দিব পাৰে যে এই মানি বিল বা বিত্তীয় বিধেয়ক এই কথাটি ভাৰতৰ সংবিধানৰ বিত্তীয় বিধেয়ক ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? আৰ্টিকল 110, 110 নম্বৰ আৰ্টিকলটো মানি বিল বা বিত্তীয় বিধেয়ক সম্পৰ্কীয় আৰ্টিকল হয়। পৰৱৰ্তী প্ৰশ্ন। ইন ইণ্ডিয়া ৰিয়েল এক্সিকিউটিভ পাৱাৰ ৰেষ্ট উইথ, ভাৰতত প্ৰকৃত কাৰ্যপালিকা কোন? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, হোম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াৰে অপশ্যন চি, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ দ্য ৰিয়েল এক্সিকিউটিভ ইন ইণ্ডিয়া। আৰু যদি কোৱা হয় নমিনেল এক্সিকিউটিভ, নামমাত্ৰ কাৰ্যপালিকা সেয়া হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি। অন্য এটা কথা আমি মন কৰিব লাগে, প্ৰেচিডেণ্ট ইজ দ্য নমিনেল হেড অফ ইণ্ডিয়া অৰ হেড অফ দ্য ষ্টেট। আৰু যদি কোৱা হয় প্ৰাইম মিনিষ্টাৰ, হি ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট এণ্ড হি ইজ দ্য ৰিয়েল এক্সিকিউটিভ ইন ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্ন। হুইচ আৰ্টিকল গেৰেণ্টিজ দ্য ৰাইট টু ফ্ৰীডম অফ স্পীচ? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত মত প্ৰকাশৰ স্বাধীনতাৰ বিষয়ে উল্লেখ আছে? আৰ্টিকল 14, 32, 23 and 19। ইয়াৰে আৰ্টিকল 19ত ৰাইট টু ফ্ৰীডম অফ স্পীচ এই বিষয়ে উল্লেখ আছে আৰু আৰ্টিকল 19ত 6টা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। সেইকেইটা এনেকুৱা: বাক স্বাধীনতা বা মত প্ৰকাশৰ স্বাধীনতা, বিনা অস্ত্ৰই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ, সংস্থা গঠনৰ অধিকাৰ, ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত যিকোনো ঠাইত ঘূৰি ফুৰাৰ অধিকাৰ, ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত যিকোনো ঠাইত বসবাসৰ অধিকাৰ, আৰু 6 নম্বৰ হৈছে যিকোনো বৃত্তি বা ব্যৱসায় কৰাৰ অধিকাৰ। পৰৱৰ্তী প্ৰশ্ন। দ্য মেক্সিমাম পিৰিয়ড অফ প্ৰেচিডেণ্টছ ৰুল ইন এ ষ্টেট কেন বি, কোনো এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন সৰ্বোচ্চ কিমান দিনলৈ বাহাল থাকিব পাৰে? ইয়াত বিকল্প হৈছে 3 months, 6 months, 3 years, 2 years। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 years। সৰ্বোচ্চ 3 বছৰলৈকে ৰাষ্ট্ৰপতি শাসন বাহাল থাকিব পাৰে। দ্য মেক্সিমাম পিৰিয়ড ফৰ হুইচ প্ৰেচিডেণ্ট ৰুলছ কেন বি ইম্প'জড ইন এ ষ্টেট ইজ 3 years। ইনিচিয়েলি ইট লাষ্ট ফৰ 6 months। এইটো কথা মন কৰিব লাগিব যে প্ৰথম অৱস্থাত ইয়াক কেৱল 6 মাহৰ কাৰণেহে বলবৎ কৰিব পাৰে, বাট কেন বি এক্সটেণ্ডেড ফৰ ফাৰ্ডাৰ 6 months।
but can be extended for further 6-month periods with parliamentary approval. সংসদৰ অনুমোদন ক্ৰমে পৰৱৰ্তী আকৌ 6 মাহ বঢ়াই ল'ব পাৰে। এনেকৈ যদি সোধা হয় যে প্ৰথম অৱস্থাত কিমান দিনৰ কাৰণে প্ৰয়োগ কৰিব পাৰে, বলবৎ কৰিব পাৰে 6 মান্থ, পৰৱৰ্তী সময়ত সংসদৰ অনুমোদন ক্ৰমে 6 মাহকৈ বঢ়াই ল'ব পাৰে আৰু সৰ্বোচ্চ 3 বছৰলৈকে এই ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব পাৰে। আমি নিশ্চয় সকলোৱে জ্ঞাত যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত 3 প্ৰকাৰৰ ইমাৰ্জেঞ্চি পাৱাৰ আছে। তাৰ এটা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, এটা হৈছে ষ্টেট ইমাৰ্জেঞ্চি, এটা হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। তাৰে নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352, ষ্টেট ইমাৰ্জেঞ্চি যাক প্ৰেচিডেণ্ট ৰুল বুলি আমি কওঁ সেয়া হৈছে 356, আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি বা বিত্তীয় জৰুৰীকালীন ক্ষমতা সেয়া হৈছে আৰ্টিকল 360। এতিয়া চাওক যে অসমত ৰাষ্ট্ৰপতি শাসন কিমানবাৰ বলবৎ হৈছিল, এই প্ৰশ্ন কেতিয়াবা আমাক দিয়ে। এতিয়ালৈকে 4বাৰ বলবৎ হৈছে, আৰু কেতিয়া কেতিয়া হৈছিল আমি সেই সময়খিনি জানো। প্ৰথমবাৰ 1979 চনৰ 12 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰ 1980 চনলৈ 360 দিনৰ বাবে বলবৎ হৈছিল। দ্বিতীয়বাৰ 1981 চনৰ 30 জুনত আৰম্ভ হৈছিল আৰু 1982 চনৰ 13 জানুৱাৰীলৈকে বলবৎ আছিল 197 দিনৰ বাবে। তৃতীয়বাৰ এপ্লাই হৈছিল 1982 চনৰ 19 মাৰ্চৰ পৰা 1983 চনৰ 27 ফেব্ৰুৱাৰীলৈকে 345 দিনৰ বাবে, আৰু চতুৰ্থবাৰ একেবাৰে অন্তিমবাৰ বৰ্তমানলৈকে সেয়া হৈছে 214 দিনৰ বাবে বলবৎ হৈছিল 1990 চনৰ 28 নৱেম্বৰৰ পৰা 1991 চনৰ 30 জুন তাৰিখলৈকে। গতিকে এইখিনি আমি মন কৰিলে ভাল, কাৰণ এই প্ৰশ্নটো বহুত সময় দিয়ে যে অসমত এতিয়ালৈকে কিমানবাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছে। ৰাষ্ট্ৰপতি শাসন কোনটোত হয়? ষ্টেট ইমাৰ্জেঞ্চি যাক কোৱা হয় আণ্ডাৰ আৰ্টিকল 356। যেতিয়া ৰাজ্য চৰকাৰে এখন ৰাজ্যৰ শাসন কাৰ্য চলোৱাত অপৰাগ হয় তেতিয়া সেই ৰাজ্যৰ শাসনভাৰ ৰাষ্ট্ৰপতিৰ হাতত লৈ লয়। আৰু কেতিয়াবা প্ৰশ্ন দিব পাৰে যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত কিমান প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা আছে। সেয়া হৈছে there are 3 types of emergency powers exercised by the President of India. Which of the following schedule of the Constitution of India contains provisions regarding anti-defection? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত দল ত্যাগ ৰোগ সংক্ৰান্ত বিধি বা এণ্টি ডিফেকশ্যনৰ বিষয়ে উল্লেখ আছে? ইয়াত আমাক বিকল্প দিয়ে, আমাৰ উত্তৰটো দেখাই পাইছোঁ। 10ম অনুসূচীত এই বিষয়ে উল্লেখ আছে। কিহৰ বিষয়ে? দল ত্যাগ বিৰোধী। পূৰ্বতে কি হৈছিল যে কোনোবা এজন নিৰ্বাচিত প্ৰতিনিধি তেওঁ নিৰ্বাচিত হোৱাৰ পিছত তেওঁ পদ বা অন্য কিবা কাৰণে অন্য দলত তেওঁলোকে যোগদান কৰিছে। পিছত এনেকুৱা কৰা হ'ল, এই আইনটো বনোৱা হৈছিল দল ত্যাগ এণ্টি ডিফেকশ্যন। ইয়াৰ ফলত কি হ'ল, যদি কোনোবা নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁ দল সলায় লগে লগে তেওঁৰ সেই সদস্য পদটো সেইটো নহয়। ইয়াত চাওক যে ভাৰতৰ যিখিনি সংবিধানৰ বৰ্তমান কি আছে 12টা চিডিউল অনুসূচী আছে, আৰু এইখিনিক আমি মনত ৰখাৰ একদম সহজ উপায়। ইয়াত চাওক টিয়াৰ্ছ অফ অল্ড PM, এইখিনি মনত ৰাখিলে আমি ইয়াৰ এটা লেটাৰ দিয়ে আমাক কৈ যাব। চিডিউল 1 অনুসূচী 1ত কি আছে? টেৰিটৰী, ভাৰতৰ ৰাজ্যসমূহৰ সীমা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সীমাৰ বিষয়ে ইয়াত উল্লেখ আছে। 2 নম্বৰ অনুসূচীত দি আছে এমলুমেণ্টছ বা চেলেৰী, ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি এই বিভিন্ন পদবীৰ ব্যক্তিসকলে কিমান দৰমহা পাব সেই বিষয়ে উল্লেখ আছে। 3 নম্বৰ হৈছে এফাৰ্মেশ্যন অৰ অথ, কোনে কাৰ ওচৰত শপত গ্ৰহণ কৰিব এই বিষয়ে উল্লেখ আছে। 4 নম্বৰ যিটো চিডিউল আছে ইয়াত ৰাজ্যসভাৰ গঠন সম্পৰ্কে উল্লেখ আছে। 5 নম্বৰ চিডিউল ট্ৰাইবছ। 6 নম্বৰ দি আছে আদাৰ ট্ৰাইবছ, যেনেকৈ অসম মেঘালয় বিষয়ে 6th চিডিউল বুলি আমি কওঁ, যিটো 6ষ্ঠ অনুসূচী। এই বিষয়ে আমাৰ ক'ত দিয়া আছে? অসমৰ যিটো আদাৰ ট্ৰাইবছত পৰে, গতিকে ইয়াত আমাৰ 6th চিডিউলত এই বিষয়ে উল্লেখ আছে। চিডিউল 7ত দি আছে ফেডাৰেল প্ৰভিজন, ডিভিজন অফ পাৱাৰ, যেনেকৈ আমাৰ 3টা লিষ্ট আছে, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট, কোনে কোনবিলাকত ক্ষমতা প্ৰয়োগ কৰিব। চিডিউল 8ত দি আছে অফিচিয়েল লেংগুৱেজেছ, আমাৰ যেনেকৈ কি 22টা লেংগুৱেজ আছে ভাৰতৰ সংবিধান স্বীকৃতিপ্ৰাপ্ত। 9 নম্বৰ চিডিউল 9ত দি আছে লেণ্ড ৰিফৰ্ম। চিডিউল 10 যিটো আমাক প্ৰশ্ন দি আছিল ডিফেকশ্যন এণ্টি ডিফেকশ্যন ল। চিডিউল 11 পঞ্চায়তী ৰাজ, যিখিনি আমাৰ ৰুৰেল যিখিনি লোকেল গভৰ্ণমেণ্ট আছে, আৰু আৰ্বান লোকেল গভৰ্ণমেণ্ট যাক মিউনিচিপেলিটিজ বুলি কোৱা হয়, এই বিষয়ে চিডিউল 12ত দি আছে। গতিকে এই তালিকাটি যে আপুনি মনত ৰাখে টিয়াৰ্ছ অফ অল্ড PM, গতিকে ইয়াৰ পৰা আপুনি এই কোনটোত কি জড়িত হৈ আছে সেই বিষয়ে আপুনি উল্লেখ কৰিব পাৰিব। পৰৱৰ্তী প্ৰশ্ন, দ্য ফাইনেন্স কমিশ্যন ইজ কনষ্টিটিউটেড এভৰি, প্ৰতি কিমান বছৰৰ বিৰতিত বিত্ত আয়োগ গঠন কৰা হয়? ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 5 years, প্ৰতি 5 বছৰৰ মূৰে মূৰে ফাইনেন্স কমিশ্যন বা বিত্ত আয়োগ গঠন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ সৈতে জড়িত? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ উত্তৰ হ'ব আৰ্টিকল 1 to 4। 124 নম্বৰ আৰ্টিকলত
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন সম্পৰ্কে বা অৱস্থিতি সম্পৰ্কে উল্লেখ কৰা আছে। আৰ্টিকল 1 দি আছে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ, আৰ্টিকল 32 ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ, আৰু আৰ্টিকল 368 দি আছে ভাৰতৰ সংবিধানখিনি কিদৰে আমি কি কৰিব পাৰোঁ, সংশোধন কৰিব পাৰোঁ, এমেণ্ডমেণ্ট প্ৰচিডিউৰ সম্পৰ্কে তাত উল্লেখ কৰা আছে। দ্য কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন বৰোজ দ্য ফেডাৰেল ফিচাৰ ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি। ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ ইতিমধ্যে আমি আলোচনা কৰিছোঁ, এয়া হৈছে ভাৰতে কানাডাৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেয়া ফ'ল' কৰে। বৰোড ফিচাৰ্ছ ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ কানাডা। কানাডাৰ সংবিধানৰ পৰা ভাৰতৰ সংবিধানে কি কি বৈশিষ্ট্য ধাৰ কৰিছে? ফেডাৰেল উইথ ষ্ট্ৰং চেণ্টাৰ। ভাৰতৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ইয়াত কি হয়, কেন্দ্ৰটো শক্তিশালী হয়। আচলতে যিটো মানে ট্ৰু ফেডাৰেশ্যন হয় তাত কি হয়, চেণ্টাৰ আৰু ষ্টেট কি হয়, ইকুৱেল পাৱাৰফুল হয়। এডভাইজৰী জুৰিডিকশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদানৰ ক্ষমতা, এই বৈশিষ্ট্যটো কানাডাৰ সংবিধানৰ পৰা লোৱা হৈছে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ইতিমধ্যে গমেই পাইছোঁ। ৰেচিডিউৰ পাৱাৰ্ছ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট, কেন্দ্ৰৰ হাতত কি থাকে, অৱশিষ্ট ক্ষমতা। এই তিনিটা বৈশিষ্ট্য ভাৰতৰ সংবিধানে কানাডাৰ সংবিধানৰ পৰা ধাৰ লৈছে। পৰৱৰ্তী প্ৰশ্ন, বাই হুইচ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট দ্য ভোটিং এজ ৱাজ ৰিডিউচড ফ্ৰম 21 to 18 years। কিমানতম সংবিধান সংশোধনৰ জৰিয়তে ভাৰতত ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 61, মানে 61তম সংবিধান সংশোধনৰ জৰিয়তে ভোটাধিকাৰৰ বয়স 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে। আৰু কেতিয়া কৰা হৈছিল? 1989। আমি জানো ভাৰতত বৰ্তমান কি হৈছে, ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ বা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ চলি আছে। আৰু বৰ্তমান সেই নিয়মমতে কি হয়, প্ৰত্যেকজন ব্যক্তি 18 বছৰ হোৱাৰ লগে লগে তেওঁ যিকোনো ধৰ্ম বা তেওঁ পুৰুষ হওক, মহিলা হওক, ধনী হওক, দুখী হওক, শিক্ষিত হওক, অশিক্ষিত হওক, তেওঁলোকে ভোটাধিকাৰ লাভ কৰে। গতিকে পূৰ্বতে এইটো আছিল, এই ভোটাধিকাৰৰ বয়স ন্যূনতম বয়স আছে 21 বছৰ, বৰ্তমান এয়া 18 বছৰ হ্ৰাস কৰা হৈছে 61তম 61th এমেণ্ডমেণ্টৰ জৰিয়তে 1989। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ দ্য সুপ্ৰিম কোৰ্ট জাজেছ। উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলে কিমান বছৰ বয়সত অৱগ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 65 years। ইয়াতে মন কৰিবলগীয়া কথাটো যে উচ্চতম ন্যায়ালয় মানে সুপ্ৰিম কোৰ্টৰ জাজেছবিলাকে 65 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে, আৰু হাইকোৰ্টৰবিলাকে কি কৰে, 62 yearsত কৰে। গতিকে এইটো অলপ মন কৰিব, কনফিউজ হ'ব নালাগে। 16 নম্বৰ কুৱেশ্যন, হু এপইণ্টছ দ্য কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। ভাৰতৰ মহাগাণনিকজনক কোনে নিয়োগ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে CAG কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলক নিয়োগ কৰে। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ষ্টেট ডাজেণ্ট হেভ বাইকেমেৰেল লেজিস্লেচাৰ। নিম্নলিখিত কোনখন ৰাজ্যত দ্বি-সদনযুক্ত বিধানমণ্ডল নাই? ইয়াত অপশ্যন দি আছে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা আৰু বিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হাৰিয়ানা, কাৰণ আমাক ক'ত নাই সেইটোহে ক'ব লাগে। কাৰণ মহাৰাষ্ট্ৰৰ দ্বি-সদনযুক্ত বিধানমণ্ডল, অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰো মানে বাইকেমেৰেল লেজিস্লেচাৰ, হাৰিয়ানাৰ নাই। গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হয়। এতিয়া এই মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাদেও আন কোন কোন ৰাজ্যত দ্বি-সদনযুক্ত বিধানমণ্ডল আছে বা বাইকেমেৰেল লেজিস্লেচাৰ আছে তাকে এবাৰ জানি লওঁ। ইয়াত মনত ৰখা চাব, বাইকেমেৰেল লেজিস্লেচাৰ মানে কি বুজায়, যেনেকৈ আমাৰ কেৱল অসমত কি আছে, বিধানসভা আছে। কিছুমান ৰাজ্যত যেনেকৈ লোকসভা, ৰাজ্যসভা, তেনেকৈ মানে ৰাজ্যৰ যিটো বিধানসভা তাতে কি আছে, বিধানসভা আৰু বিধান পৰিষদ বুলি দুটা সদন থাকে। এইখিনি মনত ৰখাৰ এটা সহজ উপায় চাওক, কুম্বাত কৰ্ণাটক, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা, এইকেইটাত কি আছে, দ্বি-সদনযুক্ত বিধানমণ্ডল। কুম্বাতৰ পৰিৱৰ্তে আপুনি কেতিয়াও কি পাৰে, তুমকব। এইখিনি মনত ৰাখিলেও আপোনাৰ হ'ব তেলেংগানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰ। পূৰ্বতে জম্মু কাশ্মীৰত আছিল, কিন্তু জম্মু কাশ্মীৰত যিহেতু বৰ্তমান ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছে, গতিকে তাত দ্বি-সদনযুক্ত বিধানমণ্ডলৰ অৱকাশ বৰ্তমান নাই। পৰৱৰ্তী প্ৰশ্ন, ইন ইণ্ডিয়া ইউনিয়ন টেৰিটৰিজ আৰ এডমিনিষ্ট্ৰেড বাই। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কোনে শাসন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। যিখিনি কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেই অঞ্চলসমূহক শাসন কৰে। আমি নিশ্চয় সকলোৱে জানো ভাৰতত বৰ্তমান 8টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কুৱেশ্যন নম্বৰ 19, হোৱাট ইজ দ্য মিনিমাম এজ টু কণ্টেষ্ট ইন দ্য ইলেকশ্যনছ অফ লোকসভা। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াতে বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে 25 years। লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগে, আৰু ৰাজ্যসভাত এই বয়স 30 হ'ব লাগে। আৰু যদি ভাৰতৰ ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি পদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া এজন ব্যক্তিৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগে।
Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন In which constitution amendment the words secular, socialist and integrative were added to the preamble of Indian Constitution? কিমানতম সংবিধান সংশোধনৰ জৰিয়তে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ সমাজবাদী আৰু ঐক্য শব্দসমূহ সংযোজন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন সি 42nd এমেণ্ডমেণ্ট সংবিধানৰ 42তম সংশোধনৰ জৰিয়তে সেকুলাৰ সোশ্যালিষ্ট এণ্ড ইণ্টিগ্ৰিটি এই শব্দ তিনিটা সংযোজন কৰা হৈছে সংবিধানৰ 42তম সংশোধনী বা 42nd এমেণ্ডমেণ্টটো 1976ত কৰা হৈছিল আৰু এই সংশোধনীক মানে 42nd এমেণ্ডমেণ্ট যেটো আছিল ইয়াক মিনি কনষ্টিটিউশ্যন বুলিও জনা যায় মৰমৰ বন্ধু বান্ধৱীসকল কেনেকুৱা পালে আপোনালোকে আজিৰ ভিডিঅ' আৰু ইয়াৰ উপস্থাপন আপোনালোকে কমেণ্ট যোগে জনাব কাৰণ আপোনালোকৰ পৰা আমি সদায় গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আৰু আমি উন্নত কৰিব পাৰোঁ আৰু তাৰ দ্বাৰা আপোনালোকে লাভান্বিত হয় আপোনালোকে কেনেকুৱা পাইছে বা ক'ৰ পৰা আমাৰ এই ভিডিঅ'টি চাই আছে আপোনালোকে কমেণ্ট যোগে জনাবচোন বা আপোনালোকে কি পৰীক্ষাৰ বৰ্তমান প্ৰস্তুতি চলাই আছে বা আমি আপোনালোকক কিদৰে সহায়ৰ হাত আগবঢ়াব পাৰোঁ আপোনালোকে জনালে আমি নথৈ আনন্দিত হ'ম আৰু আজিৰ এই ভিডিঅ'টি আপোনালোক সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ